জয়গুৰু শংকৰ। আপোনালোকে জানে যে শিৱসাগৰত পোনপ্ৰথমবাৰৰ বাবে পিয়লি ফুকন ষ্টেডিয়ামত 10,000তকৈ অধিক আই মাতৃ আজি একেলগে দিহানাম পৰিৱেশন কৰিব। আমি আচলতে ভাবিছিলোঁ সৰ্বপ্ৰথমে যে যিহেতু দিহানাম প্ৰতিযোগিতাৰ যুগ, বিভিন্ন সময়তে দিহানাম প্ৰতিযোগিতা হৈ থাকে, এইবাৰ ব্যক্তিক্ৰমী হিচাপে পোনপ্ৰথমবাৰৰ বাবে যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰই এটা ব্যক্তিক্ৰমী প্ৰচেষ্টা আমি হাতত লৈছিলোঁ। তাৰে মূল কাৰণ হৈছিলে যে দিহানাম। আমি এই দিহানামক সদৌ অসমৰ ৰাইজে ইমান সুন্দৰভাৱে আদৰি ল'লে যে আমি প্ৰথমতে 5,555গৰাকী, তাৰ পাছত ক্ৰমে ক্ৰমে আহি 8,888 পালোহি। 8,888 পাৰ হৈ এতিয়া বৰ্তমান আমি 10,000তকৈ অধিক আই মাতৃয়ে আজি ইয়াতে পিয়লি ফুকন ষ্টেডিয়ামত দিহানাম পৰিৱেশন কৰিব। এইটো শিৱসাগৰবাসীৰ বাবে গৌৰৱৰ কথা, কাৰণ পোনপ্ৰথমবাৰৰ বাবে শিৱসাগৰত একেলগে সদৌ অসমৰ পৰা 10,000 আই মাতৃয়ে আজি এই শিৱসাগৰ জিলালৈ তেওঁলোকে ইমান এটা সুস্থ চিন্তাধাৰা লৈ এই যি আধ্যাত্মিক চিন্তাধাৰা, এই আধ্যাত্মিক চিন্তাধাৰাৰ মাজেৰে আপোনালোকে দেখিছে যে ফেচবুকত প্ৰতি মুহূৰ্ততে ধৰ্ষণ হৈ থাকে, হত্যা হৈ থাকে। তাৰ মাজতো যে এই আধ্যাত্মিক চিন্তা চেতনাই জাগ্ৰত কৰিবৰ কাৰণে আমি যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰ এই প্ৰচেষ্টা আমি হাতত লৈছিলোঁ যে আমি ইয়াতে দিহানাম পৰিৱেশন কৰিম। আৰু আপোনালোকে আজি নিশ্চয় দেখিবলৈ পাইছে যে সদৌ অসমৰ ৰাইজে তেওঁলোকে কমেও এতিয়া ৰাতিপুৱা 6 বজাৰ লগে লগে ফিল্ডত আহি উপস্থিত হ'লে আমি আচৰিত ভাবিব পৰা নাছিলোঁ। আমি ভাবিছিলোঁ কমেও চাগে তেওঁলোকে 9 বজাত আমাৰ মাজলৈ আহিব, যে আমাৰ ভাৱনাটো ভুল। তেওঁলোকে 6 বজাৰ লগে লগে আহি ফিল্ডত তেওঁলোকক উপস্থিত হৈছে। গতিকে এই সুযোগতে সদৌ অসমৰ পৰা যিসকল আই মাতৃ আমাৰ মাজলৈ আহিছে তেওঁলোকক মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ। মোৰ প্ৰভু ভগৱন্তই তেখেতসকলক কৃপা কৰক, তেওঁলোকৰ নিজৰ ঘৰ সংসাৰখনক সকলোকে প্ৰভু ভগৱন্তই মংগলময় কৰি ৰাখক, সুস্বাস্থ্য প্ৰদান কৰক। আৰু আপোনালোকেও ইমান গৰমত ইমান ৰ'দৰ মাজত আহি আমাৰ এই অনুষ্ঠান ভাগত আপোনালোকে যে কৌষ্ঠৱ বৃদ্ধি কৰিছে, তাৰ কাৰণেও আপোনালোকৰ সকলো শ্ৰীচৰণত যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ সভানেত্ৰী হিচাপে আপোনালোকে সকলো শ্ৰীচৰণত মই সেৱা জনাইছোঁ।